নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক মই কিশোৰ বৰুৱাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি হয়তো প্ৰতিভা বহুত দেখিছে, কিন্তু আজি আমাৰ ষ্টুডিঅ'লৈ আমি এগৰাকী কণমানিক নিমন্ত্ৰণ কৰি আনিছোঁ। যোৰহাটৰ পৰা আহিছে কণমানিগৰাকী, আৰু এইগৰাকী কণমানিৰ প্ৰতিভা দেখি আপুনিও আচৰিত হৈ পৰিব। যি সময়ত নৱপ্ৰজন্মই বা কণ কণ শিশুসকলে অসমীয়া ভাষা হয়তো কোনোবাই ক'ব নোৱাৰাৰ বাবে সততে সমালোচনা হোৱা দেখা যায়, আমাৰ লোককৃষ্টি নজনাৰ কথা কৈ বহুতে সমালোচনা কৰে বা ছ'চিয়েল মিডিয়াত প্ৰায় তেনেধৰণৰ কথা শুনিবলৈ পাওঁ। তাৰ বিপৰীতে কিন্তু অসমীয়া লোককৃষ্টি লোক সংস্কৃতি জীয়াই ৰখাৰ বাবে এই কণমানি বয়সতে মাত্ৰ 14 বছৰ বয়সতে যি ধৰণে যি প্ৰতিভাৰে উজ্বলি উঠিছে আমাৰ লোককৃষ্টি কলা সংস্কৃতিক লৈ, সেয়া দেখি আপুনিও আচৰিত হৈ পৰিব। মই বেছি দেৰি কথা নকৈ পোনপ্ৰথমতে আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। মোৰ কাষতেই নিশ্চয় এটা কণমানি দেখিছে, অভি কাশ্যপ শৰ্মা আছে আজি আমাৰ ষ্টুডিঅ'ত। এনিভাৰত 24লৈ অহাৰ বাবে তোমাক প্ৰথমতে ধন্যবাদ জনাইছোঁ। কি পঢ়ি আছা? মই জোনাকী সংঘ বিদ্যালয়ত ক্লাছ 8ত পঢ়ি আছোঁ। 8ত পঢ়ি আছা? হয়। আৰু কি বজাব জানা? মই বাঁহী, ইউকুলেলে, খোল, নেগেৰা আৰু পেঁপা বজাব জানো। কি নাজানা? চব দেখোন জানাই। নাজানো, আচলতে সকলোখিনিয়ে ইমান ভালদৰে নাজানো, চৰ্চা কৰি আছোঁ। ঠিক আছে, প্ৰথমতে কি শুনাবা? প্ৰথমতে মই বাঁহী। ঠিক আছে, বাঁহী শুনি। খুব সুন্দৰ। আচলতে বাঁহীটো এটা এনেকুৱা বাদ্য যিটোৰ মাত শুনিলে হয়তো সকলোৰে মনটো ক'ৰবাত নহয় ক'ৰবাত পুলকিত হৈ পৰে আৰু চবকে চুই যায়। আৰু ইমান কম বয়সতে খুব ধুনীয়াকৈ বজোৱা, যেতিয়া অনুষ্ঠানবিলাকত তুমি পৰিৱেশন কৰা তেতিয়া মানুহে কি কয়? অনুষ্ঠানবিলাকত পৰিৱেশন কৰিলে মানুহৰ বহুত উৎসাহ জনায়, আৰু যেতিয়া অনুষ্ঠান কৰি আহোঁ সকলোৱে মোক মৰম দিয়ে আৰু ৰাইজৰ মৰমৰ সাৰি পাই বহুত উৎসাহ পাওঁ। বহুত ভাল লাগে অনুষ্ঠানবোৰ কৰি। আৰু ইমান ধুনীয়াকৈ কথা ক'বলৈ কোনে শিকালে আচলতে? ধুনীয়া কথা ক'বলৈ নিজে কৈ থাকোঁ। আচলতে বয়সটো খুব সৰু, কিন্তু প্ৰতিটো প্ৰশ্নৰে ইমান সুন্দৰকৈ উত্তৰ দিছে, কোনোবা যেন অভিজ্ঞ ব্যক্তি এজনহে বহি আছে তেনেধৰণৰ অনুভৱ হৈছে। আৰু লগতে এইখিনিতে সুধিবৰ মন নাছিল, কিন্তু তথাপিও এটা কথা সুধিব বিচাৰিছোঁ, দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে এটা নঘটিবলগীয়া ঘটনা ঘটিল। তোমাৰ দেউতা অকালতে বিয়োগ হ'ল, আৰু যিসকলৰ মূৰৰ ওপৰত দেউতা নামৰ শব্দটো নাই বা দেউতা নামৰ চাটখন নাই, আচলতে সেইসকলে কেনেদৰে জীৱনটোত কিমান কষ্ট কৰি আগবাঢ়িবলগীয়া হয়, সেই কথা যাৰ নাই তেওঁলোকে নিশ্চয় বুজি পায়। এই ঘটনা ঘটিল তোমাৰ লগত। তাৰ পাছতে এটা সৰু ভাড়া ঘৰত আছা তোমালোক। ক'ৰবাত নহয় ক'ৰবাত
এই বাদ্যযন্ত্ৰ আজি বাঁহী বজাওঁতে বা কিবা বজাওঁতে বহুত সংঘৰ্ষ কৰিবলগীয়া হয়, বহুত অসুবিধাৰ হয়। কেনেদৰে এই শিকাৰ ক্ষেত্ৰত কোনে সহায় কৰিছে? শিকাৰ ক্ষেত্ৰতো সকলোৱে মোক সহায় কৰি আছে। মোৰ মা, আইতা, মামা আৰু বিশেষকৈ মোৰ দাদাই এইখিনি পৰ্যায়ত পৰিছে শিকাই। আৰু মই বাঁহী শিকাত প্ৰথম মোৰ গুৰু আছিল মৃগাংকৰ দাস। তেওঁৰ ওচৰত মই বাঁহী শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু এতিয়া মই কাৰ্ডম কলাকাননত বাঁহী শিক্ষা লৈ আছোঁ। মোক ভৰত হাজৰিকা ছাৰে বাঁহী শিক্ষা দি আছে। বাঁহীৰ লগতে আৰু কি কি শিকি আছে? বাঁহীৰ লগতে আৰু মই আৰ্ট শিকি আছোঁ। আৰু আৰ্টৰ বিষয়ে এটা আমি ভিডিঅ' পাইছিলোঁ। নামঘৰলৈ এখন আৰ্ট তুমি দিছা উপহাৰ হিচাপে। সেই কথাখিনি যদি অকণমান কোৱা, কি আছিলে ছবিখনত? হয়, ছবিখন আচলতে মই নৃসিংহ মহাপ্ৰভুৰ এখনি ছবি অংকন কৰিছোঁ 6 ফুট ওখ এখন কেনভেছত। আৰু সেই মানে আৰ্টখন মই আমাৰ মাছৰহাট বৰনামঘৰলৈ আগবঢ়াম। আৰু সেই আগবঢ়াত মই মানে মোৰ আইতাই কৈ আছিল যে এনেকৈ নামঘৰলৈ এখন ছবি আগবঢ়াব লাগে। সেইবাবে মই মনতে ভাবি নৃসিংহ মহাপ্ৰভুৰ এখনি ছবি অংকন কৰি আমাৰ মাছৰহাট বৰনামঘৰলৈ আগবঢ়াম। ইমান সৰুতে মানে কেনেকৈ ভাবিলা যে এখন ছবি নামঘৰলৈ দিম? হয়, মনত ভাবিছিলোঁ আৰু আইতাও কৈ আছিলে, সেইবাবে আগবঢ়ালোঁ। আইতা তোমালোকৰ লগতেই থাকে? হয়, হয়। আইতাই মৰমত গালি পাৰে নে নাই? গালি পাৰে। আৰু দুষ্ট কৰা নাই? অভিয়ে দুষ্ট কৰে নে নকৰে? দুষ্ট কৰোঁ, নকৰোঁ। দুষ্টামি কেনেকুৱা দুষ্টামি কৰা? দুষ্টামি আটাইতকৈ বেছি মোক গালি পাৰে ভাত নোখোৱাৰ কাৰণে। সেইবাবে মোক খুব গালি দিয়ে। আৰু দুষ্টামি পিছে ইমান একো নকৰোঁ। আৰু পঢ়াৰ টাইমত যদি বাঁহীটো উলিয়াই পেলাই পঢ়ি থকা যায় বা বেলেগ বাদ্যযন্ত্ৰ বজাই থকা যায়, নপঢ়ি পেলাই, তেতিয়া গালি দিয়ে নে? তেতিয়া গালি দিয়ে। কি বুলি কয়? তেতিয়া এনেকৈ কৰি থাকিলে নহ'ব, পঢ়িবতো লাগিব, সেই কয়। ঠিক আছে, এবাৰ তেনেহ'লে বেলেগ কিবা এটা শুনি লওঁ। পেঁপা শুনাইছোঁ। আৰু যিহেতু তুমি কৈছা যে পেঁপাও বজোৱা, পেঁপাৰ কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰিছিলা? কোনোবাই শিকাইছিলে নে নিজে শিকা? নাই, পেঁপাৰ মই কোনো শিক্ষা গ্ৰহণ কৰা নাই। মই ইউটিউবৰ পৰাই চাই শিকিছোঁ পেঁপা। ইউটিউবৰ পৰাই চাই শিকিছে। আৰু দৰ্শকসকলে গম পায় যে পেঁপাৰ এটা বিশেষ বজোৱাৰ মানে বাজনা এটা খুব ভাইৰেল হৈ আছে। বিদুৰ ভাই আহিছে, বিদুৰ ভাই যিটো বাজনা সেইটো যদি আমি শুনিব পাৰোঁ। হয়, নিশ্চয়। ঠিক আছে। খুব সুন্দৰ, খুব ভাল লাগিল। আচলতে কোনে কয় মোবাইলে সৰু সৰু ল'ৰা ছোৱালীবিলাক বিপথে পৰিচালিত কৰিছে। আমি চাওক, এয়া আমাৰ নৱপ্ৰজন্ম আৰু এয়া আমাৰ কণ কণ শিশুসকল। এইসকল শিল্পী, আমাৰ ভৱিষ্যত। আৰু এইসকলে এনেদৰে কোনো শিক্ষাগুৰু নোহোৱাকৈ কিন্তু মোবাইল চাই এইসমূহ শিকিছে, হয়নে নাই? ইউটিউব চাই পেলাই শিকা হৈছে। আৰু ইউটিউব চোৱাৰ লগতে আৰু বাকীবিলাক যি ধৰণে বাদ্যযন্ত্ৰ বজোৱা যায়, বাকীও বহুত বস্তু ইউটিউবৰ পৰা শিকা হৈছে। আৰু স্কুলত তুমি কোন ক্লাছত পঢ়ি আছা? স্কুলত মই 8ত পঢ়ি আছোঁ। 8ত পঢ়ি আছা। পঢ়ি ভাল লাগে নে নাই বাঁহী চাহী বজাই ভাল লাগে? লাগে, পঢ়ি ভাল লাগে। পঢ়িও ভাল লাগে, এইবিলাক কৰিও ভাল লাগে, হয় নহয়? পঢ়িবও লাগিব, গানো গাব লাগিব, এনেধৰণৰ বস্তুবিলাক কৰিব লাগিব। আৰু পেঁপাত বিহুৰ সময়ত যেনেদৰে পেঁপা বজায়, বিহুৰ কিবা এটা শুনিব পাৰিব? ঠিক আছে। খুব ভাল লাগিল। আচলতে কি কম, ক'বলৈ ভাষা নাই। প্ৰতিটো বস্তুৱে ইমান নিখুঁতকৈ, ইমান সুন্দৰকৈ আচলতে বজাইছা যে বহুত দিনৰ পৰা যেন, বহুত বছৰৰ পৰা শিকি আছা। কোনো ভাল গুৰুৰ ওচৰত যেন শিকি আহি এনেদৰে পাৰফৰ্ম কৰা হৈছে তেনেধৰণৰ লাগিছে। কিমান বছৰৰ পৰা বজোৱা? মই বাঁহী 2 বছৰৰ পৰা বজাই আছোঁ।
2 বছৰ 2 বছৰ হৈছে মোৰ শিকা অ। বজোৱাও 2 বছৰ হৈছে আৰু পেপা পেপা মই শিকিছো কেইদিনমান হৈছে পেপা মই ইউটিউবৰ পৰা শিকি আছো ইউটিউবৰ পৰা নতুনকৈ শিকিছো শিকিছা? পেপা হয় আৰু লগতে আমাৰ আছে খোল বজাব পৰা হয়। নিশ্চয় নামঘৰলৈ যোৱা নাই আইতাৰ হয় লগত যাওঁ নামঘৰলৈ যাওঁ যোৱা আইতাৰ লগত যাওঁ মাৰ লগত যাওঁ নামঘৰতো বজোৱা যায় নামঘৰত মই বাঁহী বজাওঁ এনে আমাৰ মামায়ে বজায় হয় মই চাই থাকো মামা বজোৱা আৰু বাহিৰ ক্ষেত্ৰত এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আছিল কলাক্ষেত্ৰত হয় হয় তাতে তুমি পাৰফৰ্ম কৰিছিলা পাৰফৰ্ম কৰিছিলো খুব সম্ভৱ তুমি বহিৰাজ্যলৈ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বজাবলৈ যাব লগা হ'ব পাৰে হয় হয় সেই কথাখিনি কোৱা কি অনুষ্ঠান আছিল হয় মই গুৱাহাটীৰ জ্যোতিচিত্ৰ বনত সংস্কৃতি সংঘ বুলি এটা অনুষ্ঠানত ইণ্টাৰনেশ্যনেলত বাঁহীত মই পাৰফৰ্ম কৰিছিলো তাত মই বেষ্ট এৱাৰ্ড পাইছিলো বাঁহীত আৰু তাৰ পৰা মোক এতিয়া ডাইৰেক্টলি মুম্বাইলৈ চিলেক্ট কৰিছে কিন্তু মুম্বাইলৈ আচলতে আমাক উত্তৰ দিব লাগিছিলে 15 আগষ্টৰ ভিতৰত আমাৰ যোৱাটো হয় নে নহয় কিন্তু অলপ আৰ্থিক অসুবিধাৰ বাবে আমাৰ সেই উত্তৰ দিব পৰা নাই সেই কথাৰ মই আগতেই উল্লেখ কৰিছোৱেই যে অভিৰ দেউতাক নাই দেউতাক আঁতৰি গৈছে আৰু বৰ্তমান ঘৰখনে এটা ভাড়া ঘৰত এনেদৰে কটাব লগা হৈছে আৰু তাৰ মাজতো কিন্তু আমাৰ যিসমূহ লোকবাদ্য আছে বা লোক কৃষ্টিৰ সাধনা আচলতে অভিয়ে অব্যাহত ৰাখিছে আৰু বৰ্তমান সময়ত বাহিৰ ক্ষেত্ৰখনত অভিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ সংস্কৃতিক উপস্থাপন কৰাৰ এটা সুযোগ লাভ কৰিছে কিন্তু যে মুম্বাইলৈ যোৱাৰ বাবে অৰ্থৰ প্ৰয়োজন হয় সেই অৰ্থ প্ৰতিজন প্ৰতিযোগীয়ে নিজে বহন কৰিবলগীয়া হয় আৰু সেয়েহে এতিয়া অভিৰ হাতত সেই মুম্বাইলৈ যাব পৰা ধনখিনিৰো অভাৱ হৈছে আৰু যিসকল লোকে হয়তো আমাৰ এই অনুষ্ঠান চাই আছে সেইসকলক এটাই অনুৰোধ জনাব বিচাৰিছো যে উঠি অহা প্ৰজন্ম এই কণমানি ল'ৰাটো এজাক বুকুত সপোন লৈ আগবাঢ়ি আহিছে অসমৰ সংস্কৃতিক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি তাৰ বাবে এই কণমানি বয়সতে কিছু প্ৰয়াস কৰিছে এই ক্ষেত্ৰত আপোনালোকো সহযোগী হওক আৰু আপোনালোকেও যদি সম্ভৱ হয় যদি পাৰে অভিক অকণমান সহায় কৰক আৰু অভিৰ সহায়ৰ আজিৰ তাৰিখত বহুত প্ৰয়োজন হৈছে অভিয়ে হৰিনামো গাব জানে অভিয়ে খোল বজাব জানে নাগাৰা বজাব জানে ইউকিলেলেও বজাব জানে এই সকলোবিলাক আমি শুনিম আজি অভিক ওচৰতে পাইছো কিন্তু তাৰ পূৰ্বে আমি চমু বিৰতি এটা লৈ লৈছো আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰা বাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে
তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকে গম পাইছে এনি ভাৰত 24ৰ ষ্টুডিঅত আজি অভি আছে আৰু আপোনালোকক বিৰতিলৈ যোৱাৰ পূৰ্বে মই উল্লেখ কৰিছিলো যে অভি অকল বাদ্যযন্ত্ৰ বজাবই নাজানে হৰিনাম সুন্দৰকৈ গাব পাৰে লোকগীতসমূহ সুন্দৰকৈ গাব পাৰে লগতে বাদ্যযন্ত্ৰ বজাব পাৰে আৰু বেছি দেৰি নকৰি বিৰতিৰ পাছতে অভি এবাৰ যদি এটা হৰিনাম শুনাব পৰা ভাল লাগিব খুলৰ মই কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই আৰু খুল মই চেষ্টাহে কৰি আছো আৰু এটা কথা জনাই লওঁ খুলৰ তালি চাইটো বাওঁ হাতে নলয় সেইবাবে মই ক্ষমা বিচাৰিছো আগতে আৰু অতি হৰিনাম গাবলৈ চেষ্টা কৰিম ঠিক আছে ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি হে ৰাম আলি দুয়ো পাৰে ৰুলে কদম পুৰি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ হে ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ মৃতদ নদী হে ৰাম শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে ৰহেবম মাদক ভেদী গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্বগুণাকৰ খুব সুন্দৰ আচলতে আইতাৰ লগত নামঘৰ গৈ গৈ শিকা হৈছে হয় নহয় বাৰু হয় আইতাই লৈ যায় আইতা লৈ যা হয় আৰু যেতিয়া মাহঁতৰ লগত থাকে আয়তীসকল বহি থাকে সুন্দৰকে আইসকল কি কয় মোকতো বহুত অনুপ্ৰেৰণা যোগায় সেইটো সময়ত যে ইমান ভাল কাম কৰি আছো কৰি থাকা বা আৰু আইসকলে যেতিয়া গায় মই তেওঁলোকক চাওঁ আৰু মামাই খোল বজায় মই তেতিয়া চাওঁ তেওঁলোকক চাই যে শিকিছো খোল আৰু ইউটিউবৰ পৰা শিকি আছো ইউটিউবৰ পৰা চাই পেলাই শিকি আছে আৰু নিজে চাই পেলাই শিকোতে যদি ভালকে গুৰুৰ ওচৰত শিকা তেতিয়া কেনেকুৱা হ'ব তেতিয়াতো ভাল হ'ব বুলি ভাবিছো ভাল হ'ব ডাঙৰ হৈ অভিৰ কি হ'বলৈ ইচ্ছা আছে ডাঙৰ হৈ ডক্টৰ হোৱাৰ সপোন আছে ডক্টৰ হোৱা ডক্টৰ হ'লে ভালকে পঢ়িব লাগিব হয় হয় নহয় আৰু মা আছে কেতিয়াবা মানে মাক দেখিছা খুব কষ্ট কৰি ডাঙৰ কৰা কেতিয়াবা বস্তু বিচাৰিলে যেনেদৰে পোৱা যায় কিবা বস্তু যদি বিচাৰিলে মায়ে যদি আনি দিব নোৱাৰে তেতিয়া অভিৰ কেনেকুৱা একো দুখ নালাগে মানে যেতিয়া আনি দিব পাৰে আনি দিয়ে সেইটো আচলতে অভিক এইসমূহ প্ৰশ্ন এইকাৰণেই কৰিছো যে আপোনালোকে প্ৰথমৰ পৰা যিসকলে অনুষ্ঠান চাই আছে সেইসকলে বুজি পাইছে যে যদিও বয়সটো সৰু কিন্তু অভিৰ কথা বতৰা চাল চলন সম্পূৰ্ণ এজন জ্যেষ্ঠ ব্যক্তিৰ বা ডাঙৰ ল'ৰা ছোৱালীয়ে যিদৰে বুজি পায় সকলো তেনেধৰণৰ অভি কথা বতৰাসমূহ তেনেধৰণৰ এনেদৰে ডাঙৰ ল'ৰা নিচিনাকে যে কথা কৈ থাকা লগৰবিলাকে স্কুলত কি কয় লগৰবিলাকৰ লগতো ফ্ৰীলি থাকো এনেকৈ ফ্ৰীলি থাকা এতিয়া আচ্ছা ঠিক আছে ইয়াৰ পিছত আৰু কি বজাব জানা ইয়াৰ পিছত ইউকুলেলে তুমি দেখোন চবেই বজাব জানা সব নাজানো কিবোৰ্ড নাজানো ইমান গিটাৰ কিন্তু যিখিনিও জানো সেইখিনি ইমান জানো বুলি নকওঁ চৰ্চাই কৰি আছো ঠিক আছে এইটো বয়সত আচলতে জানিছা যে আমিতো বহুত বস্তু নাজানোই তুমি যিমান কেইটা বস্তু বজালা তাৰ এটাও আমি বজাই পোৱা নাই বা বজাব নাজানোই শিকিবলৈ চেষ্টা কৰা নাই আৰু এইটো বয়সতে যি ধুনীয়াকে তুমি চেষ্টা কৰিছা সদায় শিকি থাকিবা নতুন নতুন বস্তু হয় নহয় ঠিক আছে ইউকুলেলে শুনিবা सारी उम्र हम मर मर के जी लिए एक पल तो अब हमें जीने दो सारी उम्र हम मर मर के जी लिए एक पल तो अब हमें जीने दो ना 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 na 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 give me some sunshine give me some rain give me
me another chance, wanna grow up once again. Give me some sunshine, give me some rain. Give me another chance, wanna grow up once again. খুব সুন্দৰ, খুব ভাল লাগিল আৰু সময় খুব কম আচলতে অভিক গোটেই দিনটো ৰখাই শুনি থাকিলেও আমনি নালাগিব ইমান সুন্দৰকৈ গাব পাৰে ইমান সুন্দৰকৈ বজাব পাৰে এইটোৱে কামনা কৰিছো যে এদিন অভিক হাজাৰ হাজাৰ দৰ্শকে টিকেট কিনি চাবলৈ আহক আৰু আজি আমি চিনি পাইছো হয়তো স্থানীয় লোকসকলে যোৰহাটৰ সকলে অভিক জানে এদিন অভিক গোটেই অসমে জানিব গোটেই অসমে এদিন অভিৰ বাবে ৰৈ থাকিব যে অভিয়ে কিবা এটা বজাওক অভিয়ে কিবা এটা গাওক তাৰ বাবে গোটেই অসমবাসী এদিন অপেক্ষা কৰিব তেনে এটা দিন অতি সোনকালে আহক তাৰ কামনা কৰিছো আৰু শেষত নাগাৰা থাকি গৈছে হয় না শেষত এই অনুষ্ঠানৰ পৰা বিদায় লম মই পুনৰবাৰ কৈছো যে আৰ্থিক অৱস্থায় এই প্ৰতিভা যাতে কেতিয়াও ম্লান কৰিব নোৱাৰে বা অভিৰ যি এক যাত্ৰা অভিয়ে যি এক যাত্ৰা আৰম্ভ কৰিছে অসমীয়া সংস্কৃতিৰ জগতখনত বা কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে তাৰ যি কণমানি মনটোৰে এটা চিন্তা কৰিছে যে আমাৰ এই সমূহ বাদ্যযন্ত্ৰ শিকাৰ বা বাদ্যযন্ত্ৰৰ প্ৰতি যি আগ্ৰহী মন এটা আছে সেই মনটো যাতে ম্লান হৈ নাযায় তাৰ বাবে আপোনালোকেও মনোনয়ন জনাইছো যে যোৰহাটৰ যিসকল নিৰ্বাসী আছে বা যিসকল দৰ্শকে চাই আছে অসমবাসী ৰাইজে এই কণমানি অভিক মৰম দিয়ক আপোনালোকে আৰু আপোনালোকৰ মৰমবিলাকে এই উঠি অহা প্ৰজন্মৰ বাবে অভিৰ বাবে আমাৰ বাবে সাহস আগবাঢ়ি যোৱাৰ পথ আৰু এই অনুষ্ঠানৰ পৰা বিদায় লম অভিৰ এটা নাগাৰা বাদনেৰে